আজি বোলে ভাইটিলে ছোৱালী চাবলৈ গাঁৱলৈকে যায়। গাঁৱলীয়া ছোৱালীহে আনে। আনিলে আনক, আনিলেকে সকলোবোৰ তাই কৰিব লাগিব। মই একো কৰিবলৈকে নাই। মই খালি বহি বহি খাম আৰু তাই সকলোবোৰ কাম কৰিব লাগিব। আজি যাম নহয়, সকলোবোৰ কথা ক্লিয়াৰলি কৈ দিম। সকলোবোৰ কথা ক্লিয়াৰ হোৱাই ভাল। কৈ দিম মই, কাম কৰিব পাৰিলেহে তুমি বিয়া হৈ যাব পাৰিবা। নহ'লেনো গাঁৱৰ ছোৱালী এজনী কি দৰকাৰ? ডাঙৰ বোৱাৰী উঠিলি? অ' মা, মই ভাবিছোঁ আকৌ শুই আছ নেকি? মই উঠিলোঁ, কেতিয়াবাই গা পা ধুই ৰেডি হ'লো মা। অ' মই ভাবিছিলোঁ আকৌ তুমি শুইয়ে উঠা নাই ইমান টাইম। মইনো কিয় ইমান টাইম শুই থাকিম মা? মই দেখোন মেকআপ চেকআপ কৰোঁতে বহুত সময় লাগে। সেইকাৰণে মই ভাবিলোঁ অকণমান আগতীয়াকৈ উঠি দিওঁ। আপুনি ওলালে হ'বলা? আপোনাক দেখিলোঁ যদি আপোনাক এটা কথা সুধিবলৈ মন গৈছে। কি কথা? ইমান গাঁৱৰ ছোৱালীজনী আমাৰ ঘৰলৈ বোৱাৰী কৰি অনাৰ উদ্দেশ্য কি মা? কিয়নো সেইজনী চাবলৈ যাব লগা হ'ল মা? অভি এজনী বা দেখিলে সেইজনী ছোৱালী? দেখিলে বুলি সেইজনী ছোৱালীকে পচন্দ কৰি আনিব লগা হ'লনে? আৰু তাৰ কথা শুনি আপুনিও চাবলৈ যায় যে? আৰু বোলে দেউতাও দেখিছিলে তাইক। দেউতাৰ প্ৰতিটো কথাতে যে আপুনি সমৰ্থন জনায় সেইটো কথা মই ভালদৰে জানো। কিন্তু ইমান গাঁৱলীয়া ছোৱালী এজনী আনি আমাৰ লগত মিলিব পাৰিবনে মা? আপুনি বুজি পায় নে নাপায় বাৰু? ফুলদানি সজাই থ'ব নে কিবা আন উদ্দেশ্য? পল্লৱী, মোৰ চৰিত্ৰত ধৰি কথা ক'বলৈ ক'ত সাহস পালা? পাহৰি নাযাবা যে মই তোমাৰ শাহু হয়। নিজৰ শাহুজনী কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানা নেকি তুমি? আৰু শুনা, গাঁৱলীয়া ছোৱালীজনীক এইখন ঘৰলৈ বোৱাৰী কৰি আনিলে এইখন ঘৰৰ যে মান সন্মান সকলোবোৰ থাকিব এইটো কথা মই ভালদৰে জানো। গাঁৱলীয়া ছোৱালীজনী আনিলেহে এই ঘৰখনৰ সন্মান অটুট থাকিব। তোমাক এইখন ঘৰলৈ বিয়া পাতি অনাৰ পাছত দেখিছোৱে নহয় তুমি এইখন ঘৰৰ কিমান সন্মান ৰাখিছা। তুমি এইখন ঘৰলৈ বিয়া হৈ অহাৰ আজি 3টা বছৰ হ'ল, কিন্তু এইখন ঘৰত যদি কোনোবা আহে তেন্তে সকলোৱে বেয়া পাই যায়, একমাত্ৰ তোমাৰ ব্যৱহাৰৰ কাৰণে। মই এটা কথাই ভাবিছোঁ যে এইখন ঘৰত গাঁৱলীয়া ছোৱালী এজনী আনিলে ঘৰলৈ অহা আলহী অতিথিয়ে কোনো কাৰণতে বেয়া পাই নাযাব। আপোনাৰ উদ্দেশ্য মানে সেইটোহে, এইখন ঘৰৰ সন্মান ৰখোৱাটো। ঠিকে আছে দিয়ক, ভালে কৰিছে। এনেই এইখন ঘৰত কাম কৰা মানুহ এজনীৰ অভাৱ। গাঁৱলীয়া ছোৱালী এজনী আনিলে সকলোবোৰ কামেই কৰিব চাকৰৰ দৰে। মই শুনা মতে গাঁৱলীয়া ছোৱালীবোৰ সকলো দিশতে পাৰ্গত, আৰু আমাৰ ঘৰত চাকৰণী এজনীয়ে কৰা কামখিনি তাই গোটেইখিনি কৰিব পাৰিলে তাইক অনাতনো মোৰ কি আপত্তি মা? ভালে কৰিছে দিয়ক, ভালে কৰিছে। পল্লৱী, মোক চম্ভালি কথা ক'বা তুমি। এইখন ঘৰত তোমাৰ যি পজিশ্যন আছে সেই বোৱাৰীজনীও একেই পজিশ্যনে থাকিব, কাৰণ মোৰ 2টা ল'ৰা, দুয়োটা ল'ৰাৰে এইখন ঘৰত সমান সমান অধিকাৰ আছে। গতিকে দুয়োজনী বোৱাৰীয়ে সমান অধিকাৰ থাকিব লাগিব। বাহিৰত সিহঁত ৰখি আছে, ব'লা সোনকালে। আপুনি কি ভাবিছে হা? মই সেই গাঁৱলীয়া পুতজনীক মোৰ লগত সমান সমান অধিকাৰ দিম? নেভাৰ, সেইটো কেতিয়াও হ'ব নোৱাৰে। আপুনি ভুল ভাবিছে মা, গাঁৱলীয়া পুতক চাবলৈ গৈছে। মোহন ককাই। কচোন প্ৰীতি। আজি আপোনাৰ জালত কিমান মাছ লাগিলেনো? ডাঙৰ ডাঙৰ মাছ লাগিছে নে সৰু সৰু মাছ নে কাৱৈ মাছ? মোৰ দেখোন কাৱৈ মাছ কেইজনীমানে উঠিছে। ডাঙৰ মাছ এটা উঠিছে বাৰু। ডাঙৰ মাছ আৰু এটা পাই নেকি চাবচোন। মোৰ মানে শাকৰ তৰকাৰী অকণ খাবলৈ মন গৈ আছে। হ'ব দে, লাগে যদি তোক এটা দি দিম বাৰু। আৰু শুনচোন, মোৰ বেছি টাইম হোৱা নাই নহয়, লাগিলে দিমেই দে তোক। ৰচোন কথা এটা কওঁ, তই যে ইয়াত মাছ মাৰিবলৈ আহিছ, তোক চাবলৈ দেখোন চহৰৰ পৰা ল'ৰা আহিছে। তই যে মাছ মাৰিবলৈ আহিলি, আলহী আহিলে নে গ'লগৈ নে নাহিলে কি তাৰমানে? অহাই নাই অহাবলৈ দেৰি হ'ব। কিমান আৰু কাপোৰ পিন্ধি থাকিম, ময়ো ইমান সাজি পাৰি বেয়া পাওঁ। বহুত আমনি লাগি গৈছিলে গৈ, সেইকাৰণে ভাবিলোঁ মাছ কেইটামানকে মাৰি আহোঁগৈ। মই অহাৰ কথা কোনো গমেই নাপায়। মই কৈছোঁৱে মই এতিয়া বিয়া নহওঁ, সিহঁতে কৈছে চহৰৰ ল'ৰা, ধনী মানুহৰ ঘৰৰ ল'ৰা, আৰু নাপাবি তেনেকুৱা ল'ৰা। শাহুৱেকজনীও বহুত ভাল। মোৰ কিন্তু চহৰত বিয়া হ'বলৈ একেবাৰে মন নাই জানেনে? আপুনিয়ে কওকচোন, গাঁৱত কি ল'ৰা নাই নেকি? গাঁৱৰ ল'ৰাই যিখিনি মৰম দিব চহৰৰ ল'ৰাই দিব জানো? মোৰ দেখোন বিশ্বাসে নহয়। কিছুমান আছে বহুত ভাল ল'ৰা আছে, চহৰতো ভাল ল'ৰা পোৱা যায় যদি ভাগ্যত থাকে। মোৰ চহৰলৈ বিয়া হ'বলৈ একেবাৰে ইচ্ছা নাই। সিহঁতে কিবা চাওমিন, মেগী চেগি, চিকেন চাও কিমান যে খায়। ল'ৰাটোৱে মোক কৈছিল এদিন ফোন কৰি, মই সেইবোৰ একেবাৰে বনাব নাজানো, আৰু সেইকাৰণে মোৰ বিয়া হ'বলৈ মন নাই। আৰু সিহঁতবিলাকে যিবোৰ ড্ৰেছ পিন্ধে মোৰ একেবাৰে পচন্দ নহয়। আৰু সিহঁতে যি ষ্টাইলত কথা কয়, মই নোৱাৰো দেই তেনেকুৱা ষ্টাইল মাৰি কথা ক'বলৈ। এইজনী দে, যা তই সোনকালে যা, আৰু ঘৰত গৈ ভালদৰে ভৰি হাতবিলাক ধুই ল'বি, নহ'লে আকৌ পচন্দ নকৰিব তোক। নকৰিলেও নালাগে দিয়ক, মোৰ এনেও মন যোৱা নাই যেতিয়া। এইজনী দে মই মাছত লাগোগৈ। ঠিক আছে। প্ৰীতি আইতা, তোৰ বিয়া দেখোন পালেহি। চহৰৰ ল'ৰালে বিয়া হ'বলৈ ওলাইছ, অকণমান চাই চিতি ভালদৰে চলিবি তাত। এইখন বিয়াত বোলে তোৰ একেবাৰে মত নাছিল। যাৰ যি কপাল আৰু, ভগৱানে যাৰ লগতে জোৰা পাতি থৈছে তাৰ লগতে হ'ব। তোৰ চাগে সেই ল'ৰাটোৰ লগতে আছে দে। মোৰ বিয়া হ'বলৈ একেবাৰে মন নাই আইতা। মা দেউতাই জোৰ কৰাৰ কাৰণেহে মই বিয়া হ'ব ওলাইছোঁ। শাহু মাজনীও ইমান বেয়া নহয়,
সেইকাৰণে মই চাবলৈ অহাৰ দিনা কাপোৰ কানি পিন্ধিও আকৌ কাপোৰ কানি খুলি পেলাই মাছ ধৰিব গ'লোগৈ মাহে আকৌ টানি আজৰি মাতি পেলাই সোনকালে গা ধুবকৈ আকৌ সজাই পৰাই দিছে আৰু মই যিটো ৰূপত আহিছিলোঁ ভাবিছিলোঁ কেঞ্চেলে কৰিব চাগে কেঞ্চেল কৰিব বুলিয়ে মই তেনেকুৱা কৰিছিলোঁ কিন্তু দেখোন ওলোটাহে হ'ল তেনেকৈ দেখি মোক পচন্দহে কৰিলে ল'ৰাটোৰ দেউতাকে যে মোক আগৰ পৰাই পচন্দ কৰি থৈছে স্কুলত দেখিছিলে বোলে তেওঁলোক বহুত ভাল মানুহ মই যেনেকৈ ভাবিছিলোঁ তেওঁলোক তেনেকুৱা নহয় আইতা এই বিয়াখনৰ বাবে মা দেউতাও বহুত আগ্ৰহী নাজানো আৰু কি হয় যোৱাৰ পাছতহে গম পাম কিমান ভাল আৰু কিমান বেয়া মা দেউতাই কৈছে যেতিয়া মা দেউতাই শপত দিছে যেতিয়া মইতো কৰিবই লাগিব কাৰণ মা দেউতাৰ মই একমাত্ৰ ছোৱালী আৰু মা দেউতাৰ বিপক্ষে মই যাবও নোৱাৰোঁ আইতা আৰু মা দেউতাৰ অমতত মই বেলেগৰ লগত বিয়াও হ'ব নোৱাৰোঁ চহৰলৈ বিয়া হ'লে মই গাঁৱৰ দেখোন আমেজবোৰেই পাহৰি যাম মুঠতে ক'বলৈ গ'লে মই গাঁৱতেই ভাল পাওঁ গাঁৱৰ পৰিৱেশটো মোৰ বহুত প্ৰিয় দে বিয়া হোৱাৰ পিছত আহি থাকিবি আৰু পিছে আলহীবোৰ ৰাতি থাকিল নে গ'লগৈ তেওঁলোকৰ বোলে কোনোবা সম্পৰ্কীয় মানুহৰ কিবা হৈছিলে মেডিকেল যাব লগা হ'ল তালৈ গুচি গ'ল আৰু বৌজনী যে আহিছিলে বৌৰ বোলে পাৰ্টি আছে নগ'লেই নহয় হ'ব দে তোৰ বিয়াখন ভালে ভুলে হৈ যাওক আৰু তাই কামনা কৰিছোঁ আৰু তই যাতে ল'ৰাজনৰ লগত গোটেই জীৱনটো সুখেৰে খাব পাৰ তই বৰ ভাল ছোৱালী তই কাকো বেয়া কৰা নাই যেতিয়া তোৰ লগতো বেয়া নহয় মই জানো ভালদৰে ধন্যবাদ আইতা যা আমাৰ ঘৰত তোক ভাত এসাঁজ খাবলৈ মাতিম দে হ'ব আইতা আপুনি মোৰ বিয়াৰ লগতো যাব লাগিব কিন্তু হ'ব দে যাম আপোনাক মই বৰ ভাল পাওঁ সেইবাবে আপুনি মোৰ লগত প্ৰতিটো সময়তে থাকিব লাগিব বিয়াত হ'ব দে এতিয়া মই দোকানৰ পৰা আহোঁ দোকানলৈ বুলিহে আহিছিলোঁ ঠিক আছে ময়ো যাওঁ প্ৰীতি বৰ ভাল ছোৱালী তাইৰ জীৱনত যাতে সুখেৰে ভৰি পৰে মই তাকে কামনা কৰিছোঁ মাজনীও যা তই ভালদৰে থাকিবি দেই তুমিও ভালদৰে থাকিবা মা আজিৰ পৰা তুমি কাৰ লগত থাকিবা ছোৱালী হৈছোঁ যেতিয়া বেলেগ এখন ঘৰলৈ বিয়া হৈ যাবই লাগিব চহৰৰ ধনী ঘৰত পৰিছোঁ বুলি এই দুখীয়া মাৰক পাহৰি নাযাবি কি কথা কৈছা মা মই সেইকাৰণে বিয়া নহওঁ বুলি কৈছিলোঁ মাজনীও তই ভালদৰে থাকিবি দেউতা তোমাৰ গাটো ইমান ভাল নহয় তুমি ভালদৰে ঔষধ পাতিবোৰ খাবা হ'ব দে মাজনী যা তহঁতে হেৰা শুনাচোন কোৱা তোমালোকৰ চহৰত দেখোন বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে তুমি সিহঁতক পচন্দ নকৰি মোক পচন্দ কৰিলা যে ইমান স্মাৰ্ট আৰু সকলো ফালৰ পৰা আগবঢ়া ছোৱালী মইতো গাঁৱৰ বোকা পানী কচকি ডাঙৰ হোৱা ছোৱালী ন মোৰ নিচিনা ছোৱালী এজনীক কিয় পচন্দ কৰিলা তুমি চহৰৰ ছোৱালীবোৰ মই লাইক নকৰোঁ এণ্ড মই গাঁৱৰ ছোৱালীবোৰ বহুত ভাল পাওঁ সিহঁত ইমান সহজ সৰল আৰু ইমান আদৰ্শ ইমান সংস্কাৰী সেইকাৰণে মই গাঁৱৰ ছোৱালীকে পচন্দ কৰিছোঁ চহৰৰ ছোৱালীবোৰ মোৰ পচন্দ নহয় বুলি কৈছোঁ নহয় সেইটো আহে চহৰত ইমান স্মাৰ্ট ছোৱালী আছে তাৰ পাছতো মোক তুমি বিয়া পাতিছা আৰু আমাৰ বিয়াৰ দিনাখন তোমাৰ লগত মানে দৰা গাড়ীৰ লগত কিমানবোৰ ছোৱালী গৈছে মই দেখিছিলোঁ নহয় সেইবোৰ জানো তোমাৰে ফ্ৰেণ্ড নহয় তাৰ মাজৰ পৰা এজনী তুমি চইচ কৰি বিয়া নাপাতিলা কিয় ইমান চুটি কাপোৰ পিন্ধি গৈছিলে তাৰ পৰা এজনী চইচ কৰি লোৱাহেঁতেনেতো হয় তোমাক দেখোন মই কৈছোঁৱে মই চহৰৰ ছোৱালী বেয়া পাওঁ মই গাঁৱৰ ছোৱালী বহুত লাইক কৰোঁ মই ঘৰ ধৰিব পৰাকৈ এজনী সংস্কাৰী ছোৱালী বিচাৰিছিলোঁ যাতে গোটেই জীৱনটো মই শান্তিৰে খাব পাৰোঁ মোৰ লগতে মোৰ মা দেউতাকো যাতে সুখত ৰাখিব পাৰে যাতে মই বোৱাৰীজনীৰ বিষয়ে একো অভিযোগ নাপাওঁ মই তেনেকুৱা এজনী ছোৱালী বিচাৰিছিলোঁ আৰু মোৰ নজৰত তুমিয়ে আছিলা মা দেউতাৰ চইচ মতে তুমি মোক বিয়া পাতি আনিছা তোমাৰ যদি কেতিয়াবা মোৰ ওপৰত খং উঠে মানে মই যদি অলপ পুৰণা হৈ যাওঁ আৰু তুমি যদি বিচৰা ধৰণে মই একো কৰিব নোৱাৰোঁ তুমি কিন্তু তেতিয়া মোক একো ক'ব নোৱাৰিবা কিন্তু এটা কথা মই তোমাক কৈ থৈ দিলোঁ চহৰৰ ছোৱালীৰ দৰে মই হ'ব নোৱাৰোঁ সিহঁতৰ দৰে মই চুটি কাপোৰ পিন্ধিব নোৱাৰোঁ মই চাদৰ মেখেলাযোৰে বহুত ভাল পাওঁ তুমি মোক কিন্তু বেলেগ কাপোৰ পিন্ধা বুলি ক'ব নোৱাৰিবা আৰু বোৱাৰী হ'লোঁ যেতিয়া মই চাদৰ মেখেলাই পিন্ধিম আৰু বেলেগ কাপোৰ পিন্ধিব নিদিবা কৈ দিছোঁ কিন্তু আকৌ বৌক দেখি মোকো পিন্ধিবলৈ প্ৰেছাৰ নিদিবা কিন্তু শুনা মই গাঁৱৰ ছোৱালী আৰু চহৰলৈ বিয়া হৈ আহিছোঁ আৰু মই অসমীয়া বোৱাৰী হিচাপেতো বিয়া হৈ আহিছোঁ চহৰৰ ধনী ঘৰত বিয়া হ'লোঁ কি হ'ল কিন্তু মই এই পশ্চিমীয়া সাজপাৰ পিন্ধি একেবাৰে বেয়া পাওঁ মোক জোৰ নকৰিবা দেই মই তোমাক আগতীয়াকৈ কৈ থৈ দিলোঁ তুমি একো টেনশ্যন নল'বা তোমাক কোনেও জোৰ নকৰে তুমি যি পিন্ধি ভাল পোৱা বা যি পিন্ধি কমফৰ্টেবল পোৱা তাকেই পিন্ধিবা হ'লনে মই অকণমান শ্বপিং কৰি আহোঁগৈ বৌ ক'ত যায় আপুনি মই পাৰ্টিলৈ যাওঁ তোমাক এটা কথা কওঁ বেয়া নাপাবা আকৌ বৌ তুমি দেখোন অসমীয়া বোৱাৰী চহৰীয়া হ'ল কি হ'ল তুমিতো অসমীয়াই ন তুমিনো এইবোৰ কাপোৰ কিয় পিন্ধিব লাগে তুমিতো চাদৰ মেখেলাযোৰ পিন্ধিলেও ধুনীয়া লাগিব
তুমি বেয়া নাপাবা, মোৰ মানে মনৰ কথাটোহে ক'লো দেই। এইবোৰ পশ্চিমীয়া সাজপাৰ পিন্ধাতকৈ চাদৰ মেখেলাযোৰ পিন্ধিলে এজনী নাৰীক বেছি সুন্দৰ দেখে। এইখন ঘৰলৈ মোৰ বিয়া হৈ অহা আজি 2 সপ্তাহেই হ'ল। এনেকুৱা সাজপাৰবোৰ পিন্ধি থকা দেখিছোঁ যে সেইকাৰণে ক'লো বৌ, বেয়া নাপাবা। তুমি যদি চাদৰ মেখেলাযোৰ পিন্ধি ওলাই যোৱা কিমান ধুনীয়া লাগিব। তুমি কি ক'ব বিচাৰিছা হা? তুমি মোক কি ক'বা নেকি মই কি পিন্ধিব লাগে কি পিন্ধিব নালাগে? তুমি এইটো ক'ব বিচাৰিছা নেকি মই এইবোৰ কাপোৰ পিন্ধিব নালাগে বুলি? তোমাৰ নিচিনা গাঁৱলীয়া ভূতৰ দৰে মই কাপোৰ পিন্ধিব লাগে? তুমি কি বুজি পাবা হা? আৰে ক'ত বুজি পাবা, তুমিতো গাঁৱলীয়া ভূতহে। আৰু এইবোৰ ড্ৰেছ কিয় পিন্ধিব লাগে আৰু পিন্ধিলে কিমান মডাৰ্ণ লাগে তুমি ক'ত বুজি পাবা? বৌ, মোৰ মনৰ কথাটোহে ক'লো, তুমি বেয়া নাপাবা। মই বাৰু গাঁৱলীয়াই, মই এইবোৰ পিন্ধিয়ে ভাল পাওঁ, কিন্তু মই নকৈ থাকিব নোৱাৰোঁ। বৌ, চাদৰ মেখেলাযোৰ পিন্ধিলে বহুত ভাল লাগে। বাকী তোমাৰ ইচ্ছা, তুমি পিন্ধা নিপিন্ধা, তুমি যি পিন্ধি ভাল পোৱা তাত জানো মোৰ বাধা দিয়াৰ অধিকাৰ আছে? অ'কে, আৰু নেক্সট টাইম মোক এনেকৈ নক'বা। মই যি নিপিন্ধোঁ সেইটো মোৰ কথা, মোৰ পইচাৰে পিন্ধিছোঁ, তোমাৰ টকাৰে নহয়। চব কথা ক'লে অকণমান ভালদৰে ক'বা। আৰু শুনা, যদি বেয়া নোপোৱা মোৰ ৰুমতে বেডশ্বীটখন আৰু কাপোৰ কেইটামান আছে, ধুই দিবাচোন। ঠিক আছে দিয়া বৌ, তুমি ক'ত যাবলৈ ওলাই আছিলা যোৱা, মোৰ লগত কথা পাতি থাকিলে দেৰি হ'ব নহয়। অ'কে। মোৰ কথাত চাগে বৌয়ে বেয়াই পালে, কিন্তু বৌয়েনো এইবোৰ কিয় পিন্ধি থাকিব লাগে? ঘৰতে পিন্ধিছে পিন্ধক, ক'ৰবাত গ'লেনো কিয় পিন্ধিব লাগে? অসমীয়া বোৱাৰী এজনীয়ে চাদৰ মেখেলাই পিন্ধিব লাগে, কিমান ভাল লাগে চাদৰ মেখেলাযোৰ পিন্ধিলে। নিপিন্ধিলেনো কি কৰিবা? মাৰ কাৰণে পায়সখিনি বনাওগৈ, মায়ে আকৌ পায়স খাওঁ কৈ আছে নহয়। এইজনী কি কৰি থাকে নাজানো, আৰু ইমান টাইম হ'ল মোক চাহ একাপকে দিয়া নাই। পিটি পিটি, অ' বৌ, মই পাকঘৰটো মচি আছোঁ ৰ'ব। এইজনী অহাৰ পৰা মায়ে মোক অকণমান ভাল নোপোৱা হৈছে। ইফালেকে সৰু বোৱাৰী সিফালেকে সৰু বোৱাৰী। অ' বৌ, কিয় মাতি আছিলা? ৰাতিপুৱাৰ পৰা ইমান কাম ওলাইছেনে, মোক যে চাহ একাপ দিবলৈ পৰা নাই? অ' বৌ, মানে ঘৰকেইটাও মচিলোঁ, তাৰপিছত পাকঘৰটো মচিলোঁ। পাকঘৰটো গোটেইবিলাক চাফা কৰি এতিয়াহে ভাবিছোঁ মানে চাহ বনাম বুলি। চৰি, মানে আজি অলপ দেৰি হোৱাৰ কাৰণে। মই কেইটা বজাত চাহ খাওঁ তুমি জানানে নাজানা হা? তোমাক একেটা কথাকে সদায় কৈ থাকিব লাগিব নেকি? আৰু মায়ে কৈছিলে পাকঘৰ চাকঘৰ সকলোবোৰ চাফা কৰাৰ পাছতহে কিবা এটা বনাবলৈ, সেইকাৰণেহে। যোৱা ইমান লেকচাৰ দি থাকিব নালাগে, যোৱা মোলৈ কিবা এটা লৈ আহা সোনকালে, মোৰ বহুত ভোক লাগিছে। আৰু মোৰ কাৰণে ধুনীয়াকৈ মালপোৱা কেইটামান বনাবা। আজি বতৰটোও ভাল, চাহৰ সৈতে মালপোৱা খাই বহুত ভাল লাগিব। পিঁয়াজ দি পেলাই বনাবা কিন্তু। হ'ব বাৰু বৌ। আৰু শুনা, আজি ৰাতিলৈ মোৰ বান্ধৱী দুজনী আহিব, অকণমান ড্ৰেছটো ভালদৰে পিন্ধিবা। অলপ ভাল শাৰী চাৰী আছেনে নাই সেয়া পিন্ধিবা। এইকেইযোৰনো কি বেয়া কাপোৰ বৌ, মই বোৱা চাদৰ মেখেলাযোৰেই ভাল পাওঁ। হ'ব দিয়া, মই বনাওগৈ। মই সকলো কথাই জানো, এই মানে মৰম লগাই লগাই মাক হাতৰ মুঠিত কৰিব বিচাৰিছে। গাঁৱলীয়া ভূতজনী কম বস্তু নহয় কিন্তু। অংকিতা, তুমি কেতিয়া আহিলা? মই পৰহি আহিছোঁ। তোমাৰ ভালনে? ভালেই দিয়া। তুমি কিন্তু বহুত শকত হৈ গ'লা দেই। অকণমান হৈছোঁ বাৰু। তুমি যে মোক শকত বুলি ক'লা মোৰ বহুত ভাল লাগিছে। তাতে তুমি মোক বহুত বছৰৰ মূৰত দেখিছা যে সেইকাৰণে বেছি শকত দেখিছা। একো নাই দিয়া। পিছে তুমি ক'লৈ যাবলৈ আহিছিলা? বজাৰলৈও, মানে এখেতে মাতিছিলে, তেখেত সিফালৰ পৰা আহিব বোলে। বজাৰ কৰি একেবাৰে গাড়ীতে গুচি আহিম। আৰু তুমি ডুবাইত বিয়া হৈছা, ডুবাইত থাকিও তুমি চাদৰ মেখেলা, নে তুমি ইয়ালৈ আহোঁতেহে পিন্ধি আহিছা, নে তুমি পিন্ধিয়ে থাকা? ফেচবুকত ফটো দেখোঁতে কিন্তু ডুবাইতো তোমাক চাদৰ মেখেলা পিন্ধা দেখা গৈছিলে। তুমি পিন্ধা ন তাত চাদৰ মেখেলা? অবভিয়াছলি পিন্ধো আকৌ। মই চাদৰ মেখেলা পিন্ধি বহুত ভাল পাওঁ, চাদৰ মেখেলা মোৰ বহুত প্ৰিয়। মোৰ মানুহজন যে তেখেতে আকৌ মোক চাদৰ মেখেলা পিন্ধি থাকিলেহে বৰ ভাল দেখে বোলে। ঘৰত থাকিলে বাৰু নাইটিকে পিন্ধো, কিন্তু বাহিৰলৈ ওলাই গ'লে চাদৰ মেখেলা পিন্ধো। মোৰ মানুহজনে মোক বহুত বেছি ভাল পায়, সেইকাৰণে তেখেতে যি ভাল পায় মই তাকে কৰোঁ। ভালে কৰিছা, মোৰো চাদৰ মেখেলা বহুত প্ৰিয়, সেইকাৰণে মই ইয়াত আহিও চাদৰ মেখেলা পিন্ধি থাকোঁ। কিন্তু আমাৰ বৌয়ে কিন্তু বেলেগ বেলেগ কাপোৰ পিন্ধে, মানে শৰ্ট ড্ৰেছ। প্ৰীতি, মই যাওঁ ৰ'বা তোমাৰ লগত। মোৰো শ্বপিং অলপ কৰিবলৈ মন আছিলে। হ'ব বৌ। এয়া নেকি তোমাৰ বৌ? নমস্কাৰ দেই। নমস্কাৰ। মই প্ৰীতিৰ বান্ধৱী, এয়া মোৰ বান্ধৱী। তাই ডুবাইত বিয়া হৈছে। ডুবাইত থাকিও চাদৰ মেখেলা? মোৰ মানুহজনে চাদৰ মেখেলাত মোক বহুত ভাল পায়, চাদৰ মেখেলাহে পিন্ধিবলৈ দিয়ে। আৰু তেখেতে যি ভাল পায় সেইটো কৰা মোৰ দায়িত্ব। আৰু মই নিজেও বহুত ভাল পাওঁ, কিমান যে ভাল লাগে অসমীয়া সাজযোৰ পিন্ধিলে। তোমাকো যদি চাদৰ মেখেলাযোৰ পিন্ধা হয় কিমান ভাল লাগিলেহেঁতেন।
কিন্তু বহুত ভাল চাপৰি চাপৰি সকলোবোৰ ঘৰ মচিব লাগে কোনেও নেদেখাকে মই ঘৰ মচিছো কাৰণেহে নেকে এনেইতো উঠিয়ে মচিব লাগে আজি মা আৰু বৌ নাই কাৰণেহে এতিয়াহে যে কিমান কি বস্তু ওলালে আমাৰ তাততো ফটা চিগা কিবা এটা লৈ মচিব পাৰি মোৰ ফটা চিঙা স্পৰ্টিঙে হওক বা মাৰ আগৰ পুৰণা ফটা কাপোৰে হওক কিবা এখন পালেই হ'ল আৰু কি ধুনীয়া চিকচিকীয়া হৈ থাকিব ঘৰ এমাহলৈকে মুচিব নালাগে আৰু চোতালখন যে বস্তা কাটি লৈ পেলাই মুচো কিমান যে ধুনীয়া হৈ থাকে ইয়াত আকৌ উঠি মুচিব লাগে মোৰ এইডাল কি মপ নেকি এচোতাই মুচিবৰ ভাল নালাগে কেনেকৈ জানো মুচে নাজানো আৰু চাফাই নহয় দেখোন ভালকে আমাৰ গাঁৱৰ গাঁওবুঢ়া মহাজনৰ বোৱাৰীজনীও মুচে তেনেকৈ আজিকালি ইমান কষ্ট কৰিব নোখোজে কাৰণে ইমান বেমাৰ আৰু আমিওতো এনেকেই কৰি ভাল পাওঁ আই সৰু বোৱাৰী মা এয়া কি কৰিছা মোৰ ৰুমত মা বেয়া নাপাব আপোনাৰ ৰুমত মই মানে আপোনাক নজনোৱাকৈ সোমালো ৰুমটো ইমান লেতেৰা হৈ আছিলে সেইকাৰণে ভাবিলোঁ মই মচি চাফা কৰি দিওঁ মোক বেয়া পাইছে নেকি মা বেয়া নাপাব আকৌ দৰ্জাখন বন্ধ হৈ থকা নাছিলে যে সেইকাৰণে মই সোমাই আহিলোঁ কি কথা কৈছানো বোৱাৰী তুমি মোৰ ৰুমত সোমোৱাৰ কাৰণে মই বেয়া পাইছোঁ নেকি নাই নহয় বেয়া পোৱা তোমাৰ ঘৰখনত প্ৰতিটো ৰুমতে সোমোৱাৰ অধিকাৰ আছে সৰু বোৱাৰী মই নাথাকিলেও মোৰ ৰুমত তোমাৰ সোমাৰ অধিকাৰ আছে কিন্তু সেনেকৈ তুমি ঘৰ চাফা কৰিছা যে আৰু ইমান চাপৰিকে ঘৰ মচিব লাগে মপ আছে নহয় মা সেইডালে মই মুচি বেয়া পাওঁ মই এনেকৈ ভাল পাওঁ দিয়ক প্লিজ মোক মানা নকৰিব সেই এজনী আজি দিদি আহিব নহয় দিদিয়ে কৰিব দিয়া দিদি নাহে বোলে মা মোলৈ ফোন কৰিছিলে সেইকাৰণে ভাবিলোঁ মই কৰি দিওঁ দিদিৰ বোলে কিবা অসুবিধা হৈছে সেইকাৰণে নাহিলে মই মুচি দিওঁ দিয়ক একো নাই কিমাননো আৰু বহি খাম অকণমান কাম চামো কৰোঁ অকণমান কাম বন কৰিলে শৰীৰটো ভালে থাকিব মা কি যে কথা কৈ থাকা নহয় ক'ত তুমি বহি খাইছাহে তুমি দেখোন সকলোবোৰ কামেই কৰা ৰাতিপুৱাৰ পৰা দিনটোলৈকে সকলোবোৰ কামেই কৰি থাকে আকৌ কয় বহি খাইছোঁ বুলি কি যে হ'ব নহয় ছোৱালীজনী বৰ লখিমী বোৱাৰী পালোঁ দেই মই ৰাতিপুৱা উঠি গোসাঁই ঘৰত সোমোৱাৰ পৰা একে বাচন মজা ভাত বনোৱা চাহ বনোৱা সকলোবোৰ তুমিয়ে কৰা আৰু তুমি বনোৱা ভাত চাহ খাই মই একদম বহুত ভাল পোৱা হৈছোঁ জানানে তোমাৰ হাতৰ সোৱাদেই বেলেগ মা সৰু বোৱাৰী মই কিন্তু মানা কৰোঁ ঘৰত দুজনীকে বোৱাৰী ভাগে এখন কাম কৰিব লাগে ডাঙৰজনী যদি এখনো নকৰে তুমিয়ে যদি সকলোবোৰ কৰি থাকিব লাগে তুমি কষ্ট পাবা ডাঙৰজনীয়েতো তাৰ নখকেইটা ভাগিব বুলিয়ে নুধুৱে বাচন চাচন আৰু ঘৰ মচিবলৈ তোমাক মানা কৰিছোঁ তুমি নুশুনিলা মা নিজৰ ঘৰখন লেতেৰা হৈ থাকিলে মনটোও বেয়া লাগে আৰু চাফা হৈ থাকিলে মনটোও ভাল লাগি থাকে আৰু যিখন ঘৰত ঘৰখন চাফা হৈ থাকে তাত লক্ষীও আহে আৰু কাম কৰা মানুহজনীয়ে এইখন ঘৰক নিজৰ ঘৰ বুলি ভাবিয়ে কাম কৰে কিন্তু দিদিৰ আজি অসুবিধা হৈছে কাৰণেহে মই কৰিছোঁ অসুবিধা নোহোৱা হয়তো দিদি আহিলে হয় ন আৰু এইবোৰনো কি কাম মা আমাৰ গাঁৱত এইবোৰ একো কামেই নহয় মোৰ মানে এনেকৈ বহি খোৱাৰ অভ্যাস নাই আৰু মই এনেকৈ শকত হ'বও নিবিচাৰোঁ আৰু বহি খাই থাকিলে মই বহুত বেছি শকত হৈ যাম আৰু শকত মানুহৰ বেমাৰ বেছি আৰু আপোনালোকে তেতিয়া মোৰ বেমাৰৰ কাৰণে বহুত টকা খৰচ কৰিব লাগিব আৰু চিভিলে ঘূৰি ফুৰিব লাগিব কি যে কৈ থাকা নহয় তুমি তেনেকুৱা অমংগলীয়া কথাবোৰ মনলৈ নানিবা তুমি আমাৰ লখিমী বোৱাৰী বৰ মৰমৰ বোৱাৰী তোমাক যেতিয়া দেউতাই পচন্দ কৰিছিলে মই তেতিয়াই গম পাইছোঁ ছোৱালীজনীৰ গাত নিশ্চয় কিবা গুণ আছে সেইকাৰণেহে এখেতে পচন্দ কৰিছে তোমাক প্ৰথম চাবলৈ যোৱাৰ দিনাই মই ভাবিছিলোঁ মোৰ সন্মান এই বোৱাৰীজনীয়ে ৰাখিব আচলতে ঘৰখনৰ সা সন্মান বোৱাৰীজনীৰ হাততে থাকে আৰু তুমি ঘৰত অহা আলহীক ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰা সকলোৱে ভাল পাই গৈছে আৰু তুমি ঘৰৰ সকলোবোৰ মানুহৰে ইমান ধ্যান ৰাখা কোনে কি খাইছে কি নাখাইছে কোনে টেবলেট খালে কোনে নাই খোৱা তুমি সঁচাকৈ এইখন ঘৰৰ তুমি লখিমী বোৱাৰী আমাৰ সৰু বোৱাৰী মা আপুনি ঠিকেই কৈছে আই ডাঙৰ বোৱাৰী তোৰ আকৌ কি মন গ'ল বৌ মা আপুনি ঠিকেই কৈছে আমাৰ ঘৰৰ সৰু বোৱাৰীজনী বৰ মৰমীয়াল প্ৰীতি তুমি সঁচাকৈ সকলো দিশৰ পৰাই পাৰ্গত মই সকলো দিশৰ পৰা পাৰ্গত নহয় দেই বৌ গাঁৱৰ ছোৱালী খালি গাঁৱৰ নিচিনাকৈ থাকোঁ আৰু এনেইনো কিয় মিছা প্ৰশংসা কৰিব লাগে তোমাক একো মিছা প্ৰশংসা কৰা নাই মই যি কৈছোঁ সঁচাকৈ কৈছোঁ সজাই পৰাই কথা ক'লেই বা বেলেগ মডাৰ্ণ ড্ৰেছ পিন্ধিলেই এজনী ছোৱালী স্মাৰ্ট হৈ নাযায় নহয় আৰু তুমি যিমানবোৰ কাম জানা তাৰ মই একোৱেই নাজানো আৰু আমাৰ ঘৰলৈ অহা আলহীবোৰকো কেনেদৰে সন্মান কৰিব লাগে সকলোবোৰে তুমি জানা তুমি নাহোঁতে এইখন ঘৰত সকলোৱে বেয়া পাই যায় কিন্তু তুমি অহাৰ পাছৰে পৰা কোনোৱে দেখোন বেয়া পাই নাযায় ডাঙৰ বোৱাৰীয়ে সঁচা কথাই কৈছে এতিয়া কোনেও বেয়া পাই নাযায় আলহী যোৱাৰ পাছতে মোক আকৌ ফোন কৰি কয় বোৱাৰীজনী ইমান ভাল বহুত শুশ্ৰূষা কৰিলে বুলি ৰণী খুৰাহঁত যে সেইদিনা আহিছিলে আমাৰ ঘৰত বোলে গৈ পেলাই ক'লে ডাঙৰজনীক আকৌ সা সন্মানেই নকৰে আকৌ একো আলপৈচা নধৰে আৰু কিবা এটা খাবি নেকি বুলিও নুসুধে কিন্তু এতিয়া অনা বোৱাৰীজনীয়ে কাকো বেয়া পাই আহিবলৈ নিদিয়ে
আমাক নোখোৱালৈকে নপঠিয়ালে নহয় তেনেকৈ কৈছে সঁচাকৈ তুমি মোৰ মনটো চেঞ্জ কৰি পেলালা অ' তুমি বহুত ভাল তুমি আমাৰ ঘৰৰ লখিমী বোৱাৰী আৰু সদায় আমাৰ মৰমৰ বোৱাৰী হৈ থাকিবা সঁচাকৈ গাঁৱলীয়া ছোৱালীবোৰ সকলো দিশৰ পৰাই পাৰ্গত আৰু সকলো কামতে এক্সপাৰ্ট মই জনাত তুমি মৰণা মৰাৰ পৰা ঘৰ মচালৈকে সকলোবোৰ কামেই জানা সেইখিনি জানো আৰু সেইবুলি মই আৰু ইমান স্মাৰ্ট নহয় দেই আৰু স্মাৰ্ট থকা মানুহবোৰ আহিলে মোৰ দেখোন চুচুক চামাক কৈ থাকোঁতেই যায় মোৰ বৰ লাজ লাগে সেইখিনি সকলোবোৰ ঠিক কৰাৰ দায়িত্ব মোৰ বাকী তুমি কামে বনে ব্যৱহাৰ সকলো দিশৰ পৰাই তুমি পাৰ্গত দেই গতিকে তুমি আমাৰ মৰমৰ বোৱাৰী হয়নে মা হয় আকৌ মই ভবাই নাছিলোঁ গাঁৱৰ ছোৱালীজনী আহি যে আমাৰ চহৰৰ মৰমীয়াল বোৱাৰী হ'ব প্ৰীতি আজিৰ পৰা তুমি আৰু মই জা জলি নহয় তুমি আৰু মই বা ভনী আৰু তুমি মোক বা বুলি মাতিবা হ'বনে হ'ব বৌ আকৌ বৌ ঠিক আছে বা